Hay là cái đúng ấy xem lúc bài đều với ở đó bài đều nó tu নিজে উপকার đúng ấy xem lúc কাজি কত কত বছর হল মানে সুপাং গলো আগেরাম গেরঙের তো নাম গেরঙের তুল দু না অদকে এতিয়ালৈকে গলকে কমপ্লিট হোৱা নাই মানে যেটো দফলা কটা গৰা খহনীয়া আছে মানে আইপ মদৰ পৰা মেইডং গলোকে চব গোটেই হাজাৰ হাজাৰ বিঘা বিঘা আমঙম কপাক তব তো যোৱাবাৰ আমি যোৱা গভৰ্ণমেণ্টখনত হ'লো TMPK MMK ডিষ্ট্ৰিক্ট কমিটি আঞ্চলিক কমিটি অসহযোগত হ'লো ফ্ৰম ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টলৈকে গেৰমতা আৰু চৈৰ গাঁও সভা গগলিং না আকৌ চাম বাইদেউ কাটো এমনা হ'লো কাংকলো গেদুং চ কানা সঁচাকৈ অত্যন্ত মানে আইপ মানে মদৰ পৰা নাম পিদিওঁ যে বাৰিষা সময়ত ধৰি লওক বাৰিষা সময়ত চেম্পিয়ন যিকোনো আলিয়ে পদূলিয়ে বা চেম্পিয়ন জিঅ'বেগ পুনামে হওক এইবিলাক মানে এনে মানে ভাওবিল কানাম না মানে কিছুমান মানে ৰাইজৰ প্ৰশ্ন মানে এইটোৰ বিষয়ে আপুনি কওকচোন মানে কি কাৰণত এনেকুৱা টাইমত মানে প্ৰায় আগেৰ কৃতক লগা গোপনাম পিজান বা খহনীয়া ইৰোশ্যন বিশেষকৈ মোলোকে পুকতেলাহি গাঁও পঞ্চায়তৰ মানে মোলোকে আবাৰুংক মানে খহনীয়া যজ্ঞ কাদং চ' খহনীয়া জেগা কচাম্প সেইটো নহয় যে চেম্পিনে আছে মানে 12 মাহ সময় মোলোকে অঞ্চলত থকা লিডাৰ বা জনপ্ৰতিনিধিসকলে চ' গিলাংগিলা কাদা চ' আমাৰ পুকতেলাহি গাঁও পঞ্চায়তৰ নৱালীয়ে গোৱালবাৰীয়ে হওক বা আপোনাৰ দফলা কটা হওক ইয়াত যদি যিমানখিনি ৱাটাৰ ৰিচোৰ্চ আৰু NSPCৰ পৰা কাম হৈছে জিঅ'বেগৰ কাম হৈছে এইখিনি বিশেষভাৱে আমি লখিমপুৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু অভিভাৱক মন্ত্ৰী মোলোকে যোৱা পৰিকল্পনাৰ অসম চৰকাৰৰ আৰু সুপাক্কা সিং কেবিনেট মন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰ বিশেষভাৱে বিয়েকে বহুতখিনি অৰিহণা আছে চ' কায়েমলো বুলুককে ছাৰ লোকসভা সাংসদ ছাৰ প্ৰধান বৰুৱা ছাৰ আৰু মোলোকে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰকে নেতৃত্বত আজি যিমানখিনি যদি মোলোকে মিচিং দুংক অঞ্চল কৰি যদি জিঅ'বেগৰ কাম হৈছে বিয়েকে নেতৃত্বত হৈছে বিশেষভাৱে আজি এই চেনেলৰ জৰিয়তে ছাৰ বুলি কলপে আন্তৰিক ধন্যবাদ দিছোঁ যিহেতুকে আছে খহনীয়া অঞ্চল কৰিছে ছাৰ বোলো যিটো মহজুবদান না মিচিং জনগোষ্ঠীৰ অভিভাৱক স্বৰূপ জ্যেষ্ঠ কৰ্মদক্ষ মন্ত্ৰী কাছাম্পাছত যিটো মূল অঞ্চল কৰিছে কাশী সুনাম কৰিছে মানে ছাৰ বাঙলো একদম অন্তৰচকে মূল কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ আইৰ কৰিছিল এই পৰিকল্পনাত মূলক অঞ্চল কৰিছে জিঅ'বেগৰ খহনীয়া আগেৰ কৰিছে গেৰিয়াম না ৰাইজত আস্থা আৰু বিশ্বাস আছে চ' যোৱা 2 বছৰ আগত দলগ মূলো যেতিয়া ডিপাৰ্টমেণ্ট ৱাটাৰ ৰিচোৰ্চ আৰু NSPC ডিপাৰ্টমেণ্টৰ টানি মূল গবগেলা কাৰাক পাছত তাৎক্ষণিকভাৱে 1 বছৰ ভিতৰতে ইয়াত কাম হৈছে দফলা কটাত এইটো কামটো কিমান কিলোমিটাৰৰ আছিলে সেইটো মানে কিলোমিটাৰ বুলি নহয় ইয়াত যিমানটো কিলোমিটাৰ হ'ব লাগিছিলে তাৰমানে ষ্টেম্প ইডাং নানা অকল ইৰোশ্যনটো যে অসমৰ অকল মোলোকে পুকতেলাহিত যে হৈছে তেনেকুৱা নহয় ন আমাৰ এনেকুৱা অঞ্চল বহুতখিনি অঞ্চল আছে তো পইচা মানে অনুযায়ী মানে ৱাটাৰ ৰিচোৰ্চৰ পইচা অনুযায়ী মানে প্ৰত্যেক মানে বেলেগ বেলেগ জেগা কৰি দলগ মানে মিলাই আগেৰ কিম গেৰপানা পিডাং নানা তো দেখা যায় মানে যোৱা পৰিকল্পনাত গভৰ্ণমেণ্টৰ পৰিকল্পনাত মোলোক পুকতেলাহি গাঁও পঞ্চায়তৰ 14 কোটিৰ ওপৰত জিঅ'বেগ আৰু ৱাটাৰ ৰিচোৰ্চৰ কাম কৰা হৈছে তো গোটেইখিনি যদি পইচা যদি অকল বিতা গমিয়ামূলক মোলো পুকতেলাহি গাঁও পঞ্চায়তত আমি ইৰোশ্যনৰ পইচা মোলো মূলকঙে মোলো পাতাৰ আৰু আহি থকা দিনবিলাকত নিশ্চিতভাৱে অসমৰ কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ চল মোলো ইবৰো একো আৰু আমাৰ বিশ্বাস আছে তো সেইকাৰণে এই চৰকাৰখনলৈ আমি আকৌ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে খহনীয়া কৰিছে মোলোক অঞ্চল কৰিছে কোনো দিনাখনেই আমি লুডাং মালা কোনো মানে চৰকাৰে ঢুকি নোপোৱা আমদাং নানা কিন্তু ঢুকি নোপোৱা নহয় আজি ক্ৰমান্বয়ে ষ্টেপ বাই কামখিনি চৰকাৰে কৰি গৈ আছে গতিকে কম সময়ৰ ভিতৰত মোলো অভিভাৱক মন্ত্ৰী হওক মোলোকে শিক্ষামন্ত্ৰী লোকসভা সাংসদ প্ৰধান বৰুৱা ছাৰ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ কেবিনেট মন্ত্ৰী সুশান্ত বৰগোহাঁই বোলো গোটেই আমি জিলাত থকা TMPK MMK চেণ্ট্ৰেল জিলা আঞ্চলিক বাতাক পৰ্যায় আপোনাক ৰচুকে কোলা আমি ইয়াৰ পৰা মেমৰেণ্ডাম আমি দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ মলুক পুকতেলাহিৰ বিশেষকৈ চেঙলুক বাংকেশ এই মলুক বাংকেয়াৰ আছে মানে মাজুলীকৰণৰ সন্দৰ্ভত আপোনালোকৰ সম্পূৰ্ণ হাত আছে আমাৰ ৰাইজৰ মানে সন্দেহ আছে মানে এইটোৰ বিষয়ে আপুনি কি ভাবে এইটো জনসাধাৰণৰ ওপৰত নিৰ্ভৰ কৰে ন এটা মিছাকিত্ৰভাৱে মোলো এমনাহি নিলা আমাক ইমান এমনাহি নিলা আমাক কাৰণ একদম চৰকাৰৰ পৰা গিলা এটাগেই গতিকে সেই ড্ৰয়িং কৰিও না এইটো ওপৰ লেভেলত বা গ্ৰাছৰুট লেভেলত মানে কাংকান পাই আলোচনাৰে আজিৰ তাৰিখলৈকে মানে কাংকান পাই মোলো বা সাংগঠনিক বা এদম পাই মোলো কাংকান পাইছিল আই কাংকান পাই মোলো এদম ৰচুনাম পঢ়িন মোলো ইমাদা গতিকে
ada doing kerja mana ngulu supak kerja ko ngulu kangkan pelula maya karon ipan ada sarkar da nongo madagom kisuman bostu ngam palama Alama. ei government jodi issa mamulo buluke binam herida kamamulo na jikuno heridam na ren pa ipam na ilanam age আৰু এই কাউন্সিল তক না মোলোক কাউন্সিল তক তেনেকৈ কাম কৰা নাই না ৰাইজে মানে বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে মোলোক খুব তেলাহি বাহি ৰাইজে আৰু মোলোক বিশেষকৈ নং দপলা কথা মানে ৱাৰ্ডছক আমি কৰি দে তেনেকৈ মানে কৈছে যে কামটো মানে মোলোক মিচিং অট'নমাছ কাউন্সিল তক আজিলৈকে মোলোক যি কাম কৰি মানে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি কৰে তাৰ মানে 30% কাম নকৰে আমাৰ ৰাইজে মানে আপোনালোকক সমালোচনা কৰিছে এইটোৰ বিষয়ে মানে ডেফিনেট এটা ককচোন ধৰি লওক মোলোক ৱাৰ্ড দ্বাৰা আছো অকদম গেৰটান মিচিং অট'নমাছ তককে আপুনি এইটোৰ বিষয়ে অলপ জানে যদি প্ৰথমতে ষ্টেম্পেলা মিচিং অট'নমাছ কাউন্সিললৈ পুঁজি অধ্যক্ষগিৰা আগম কিনব পানা মানা মিচিং অট'নমাছ কাউন্সিললৈ মানে গভৰ্ণমেণ্টৰ পৰা মানে পুঁজি অধ্যক্ষগিৰা একদম কিনব পানা মাগমে সেই পুঁজি অনুযায়ী অসমৰ মানে মিচিং অট'নমাছ এৰিয়াৰ মানে ৩৬টা চুপাক 40টা বিকাং কৰিব এই এৰিয়াৰ ভিতৰত মানে মোৰকং খুব বেছি মানে ৮০ পৰা ৯০ কোটি গিডা তো এই ৯০ কোটি আপোনাৰ পাৰ্কো পাইন সো আজি যদি আপোনাৰ নৱালিয়ে হওক বা গোৱালবাৰীয়ে হওক বা অন্যান্য অঞ্চল কৰি যদি আজি যদি কিবা যদি অকণমান হ'লেও এক কিঞ্চিত যদিও ৰোধ কৰিব পাৰিছে মিচিং অট'নমাছ কাউন্সিলকে পাৰ্কো পাইন মিলা ন তো এই গোটেইখিনি চব গৰা কহনীয়া কৰিছে কানা না কাউন্সিলকে সে ইনানাম সামৰ্থ্য কামানা না তো মোলোক জনসাধাৰণ কৰি আগম কৰি কিন পায় না সো কাউন্সিলখন অধ্যক্ষ গেৰপে লাগি থাকে যে গেৰা নাম বুলোকে পুঁজিৰে কামা তো দয়িং কৰি মোলো আমি জনসাধাৰণক অৱগত কৰিব লাগিব যিমানখিনি পাৰে কাউন্সিলকে যিমানখিনি পাৰে সেই সামৰ্থ্য অনুযায়ী কৰিছে অন্য সমষ্টিটো কৰিছে মোলো সমষ্টি কৰিছে গেৰতাক আৰু পৰৱৰ্তী সময়ত মানে যেতিয়া গেৰনা নাম পুঁজিৰে আপে মলপাক আবাকো আগেৰম গেৰা ডাঙানা সেইকাৰণে একদম যদি চাবি কমলা সাংবিধানিক মৰ্যাদাটো লাগে আৰু মূৰ্কতে সাংবিধানিক মৰ্যাদা 6 শিডিউলটো হ'লেহে মানে চব মূৰ্কং কৰি গা মলো মোলো মনাম পে মোলো সমস্যা কৰিছে মোলো আচত কৰিছে মচিছো নাই তাৰ মানে পইচা নাই নামে বনাই মানে পুঁজি নাই পুঁজি কম দাংনা না পুঁজি কম দাংনা না নাতনি গতিকে আপোনাক লেকব লাগিৰা গতিকে 100 কোটি কইনে পামাং যদি 100 কোটি কো পামা নাম দম আকৌ 40টা সমষ্টি দল অধ্যক্ষ কৰিৰা 1 কোটিকো নপৰে কথাবিলাক বুজিব লাগিব বাইদেউ বাৰু ঠিকে আছে বহুত ধন্যবাদ তহঁতক